নিজে দাউদৰ বংশ আৰু গোষ্ঠীৰ হোৱা হেতুকে গলিলৰ নাচৰত নগৰৰ পৰা জিহুদালৈ বৈথলেহম নামেৰে দাউদৰ নগৰলৈ গ'ল। পাছে তেওঁলোকে তাতে থাকোঁতে মৰিয়ামৰ প্ৰসৱৰ কালবোৰ হ'লত তেওঁৰ নিজৰ জ্যেষ্ঠ পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে, কাৰণ আলহী গৃহত তেওঁলোকৰ নিমিত্তে ঠাই নাছিল। তেতিয়া সেই দেশৰ কেতবোৰ মেৰ ৰখীয়া পথাৰত নিজৰ নিজৰ জাকবোৰ পৰ দি আছিলে। এনেতে প্ৰভুৰ এজন দূত তেতিয়া সেই দেশৰ কেতবিলাক মেৰ ৰখীয়া পথাৰত নিজৰ নিজৰ জাকবোৰ পৰ দি ৰখি আছিল। এনেতে প্ৰভুৰ এজন দূত আহি তেওঁলোকৰ ওচৰত থিয় হ'ল আৰু তেওঁলোকৰ চাৰিওফালে পোহৰৰ মহিমা প্ৰকাশিত হ'ল। তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। কিন্তু দূতে তেওঁলোকক ক'লে, ভয় নকৰিবা, কিয়নো চোৱা, যি শুভ বাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, এই মহা আনন্দৰ শুভ বাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল, তেওঁ অভিষিক্ত প্ৰভু। আৰু এই তোমালোকলৈ চিন হ'ব যে ল'ৰাটিক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা। পাছে তেওঁলোকৰ ওচৰৰ পৰা মেৰ ৰখীয়াবিলাক দূতবিলাক স্বৰ্গলৈ গ'লত মেৰ ৰখীয়া এইজনে ইজনক ক'লে, আহা, প্ৰভুৱে আমাক জনোৱা যি কথা ঘটিল তাক চাবলৈ এতিয়া বৈথলেহমলৈকে যাওঁ হওক। তাতে তেওঁলোকে বেগাই গ'ল। মৰিয়াম, যোচেফ আৰু দানা পাত্ৰত শুৱাই থোৱা ল'ৰাটিক বিচাৰি দেখা পালে আৰু দেখি সেই ল'ৰাটিৰ অৰ্থে তেওঁলোকে যি যি কোৱা হৈছিল এই সকলো কথা জনালে। তাতে যিবিলাকে শুনিলে তেওঁবিলাক সকলোৱে মেৰ ৰখীয়াবিলাকে কোৱা কথাত বিস্ময় মানিলে। কিন্তু মৰিয়ামে এই সকলো কথা বিবেচনা কৰি মনত ৰাখিলে। পাছে মেৰ ৰখীয়াবিলাকক যেনেকৈ কোৱা হৈছিল তেনেকৈ তেওঁলোকে সকলো দেখি শুনি ঈশ্বৰৰ গুণ গাই স্তুতি কৰি উলটি গ'ল। হেৰদ ৰজাৰ দিনত জিহুদাৰ বৈথলেহেমত যীশুৰ জন্ম হ'লত চোৱা, পূব ফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিত জেৰুচালেমলৈ আহি সুধিলে, যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? কিয়নো আমি তেওঁৰ তৰা পূব ফালে দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলোঁ। হেৰোদ ৰজাই এই কথা শুনি তেওঁৰ আৰু তেওঁৰ সৈতে গোটেই জেৰুচালেম উগুল থুগুল লাগিল। তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি, সেই তৰা ওলোৱা কিমান দিন হৈছে ইয়াক ঠিককৈ তেওঁলোকৰ পৰা সুধি ল'লে আৰু তেওঁলোকক বৈথলেহেমলৈ পঠাই দি ক'লে, তোমালোকে গৈ সেই ল'ৰাটিৰ বিষয়ে ঠিককৈ বিচাৰ লোৱাগৈ আৰু তেওঁক পালে মোক সম্বাদ দিবাহি, যেন ময়ো গৈ তেওঁ প্ৰণিপাত কৰিব পাৰিম।
তেওঁলোকে ৰজাৰ এই কথা শুনি গ'ল। তাতে চোৱা, যি তৰা তেওঁলোকে পূব ফালে দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ ল'ৰাটিৰ থকা ঠাই পাই তাৰ ওপৰত ৰখি থাকিল। সেই তৰা দেখি তেওঁলোকে মহা আনন্দেৰে অতিশয় আনন্দিত হ'ল আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়ামে সৈতে ল'ৰাটিক দেখি তেওঁক দণ্ডৱত প্ৰণাম কৰিলে আৰু নিজৰ নিজৰ বহুমূল্য বস্তুৰ টোপোলা মেলি সোণ, ধূন এঠা আৰু গন্ধৰস তেওঁক উপহাৰ দিলে। পাছে হেৰোদৰ ওচৰলৈ উলটি নাযাবলৈ তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা দেখা পাই আন বাটেদি নিজৰ নিজৰ দেশলৈ গুচি গ'ল।